হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি একদম নতুন এটা ৰেচিপি লৈ আহিছোঁ, চিকেন ষ্টাফড বান। এই চিকেন ষ্টাফড বান খাবলৈ খুবেই টেষ্টি হয়। খুব ইজিভাৱে আমি ঘৰতে কেনেদৰে চিকেন ষ্টাফড বান বনাব পাৰি তাকে আজি মই দেখুৱাম। তাৰ বাবে প্ৰথমতে ইষ্ট এক্টিভেট কৰি ল'ব লাগিব। ইয়াত মই আধা গিলাচ কুহুমীয়া গৰম পানী লৈছোঁ। গৰম পানীৰ ঠাইত কুহুমীয়া গাখীৰো ল'ব পাৰিব। তাৰপিছত 1 চামুচ মই ইষ্ট দিলোঁ আৰু 1 চামুচ চেনি দি দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি ল'ম। পানী কিন্তু কুহুমীয়া গৰম হ'ব লাগিব, বেছি গৰম হ'লে ইষ্টটো এক্টিভেট নহ'ব। তাৰপিছত 10 মিনিটৰ বাবে মই ঢাকি থৈ দিম। এতিয়া বানৰ ডোটো মই ৰেডি কৰিম। ইয়াত 2 বাটি মই ময়দা লৈছোঁ, আধা চামুচ নিমখ দিলোঁ আৰু ভালদৰে মিক্স কৰি ল'ম। 10 মিনিট পিছত ইষ্ট একদম এক্টিভেট হৈ গৈছে। এতিয়া ময়দাখিনিত মই দি দিম। গোটেইখিনি লাগি যাব। ইয়াত মই আধা বাটি গাখীৰো ইউজ কৰিম। বানৰ ডোটো একদম সফ্ট হ'ব লাগিব। আধা বাটি গাখীৰ লৈছোঁ মই। যদি ঘৰত গাখীৰ নাথাকে তেনেহ'লে ময়দাৰ লগত 4 চামুচ মিল্ক পাউডাৰ প্ৰথমতে দি দিব। বানৰ ডো একদম সফ্ট হ'ব লাগিব, তেতিয়াহে বান ধুনীয়াকৈ ফুলি যাব। এতিয়া মই প্ৰায় 10 মিনিটমান এনেদৰে ডোটো মাৰি থাকিম। একদম ডোটো ষ্টিকি হ'ব লাগিব, তেতিয়াহে বানটো ফুলি উঠিব। ঠিক এনেদৰে ষ্টিকি হ'ব লাগিব। প্ৰায় 10 মিনিটমান মই এনেদৰে মাৰি থাকিম। দহ মিনিট পিছত মই ইয়াত ৰিফাইন তেল দি দিম। অলপ অলপ কৰি ৰিফাইন তেল দি আকৌ মাৰি থাকিম। ৰিফাইন তেল দিয়াৰ পিছত কিন্তু লাহে লাহে ডোটো ধুনীয়াকৈ বাতিটোৰ পৰা এৰি দিব। এতিয়া মই হাতখন ধুই আহি হাতত অলপ তেল সানি লৈ ডোটো উঠাই লৈছোঁ। এয়া চাওক, ধুনীয়া ডো ৰেডি আমাৰ হৈ গৈছে বানৰ। এতিয়া বাতিটোত অলপ তেল সানি মই ডোটো 1.5 ঘণ্টাৰ বাবে ঢাকি থৈ দিম। ডেৰ ঘণ্টাৰ বাবে মই ঢাকি থৈ দিলোঁ। এতিয়া ষ্টাফিং মই ৰেডি কৰিম বানৰ। ইয়াত মই প্ৰায় 200 গ্ৰাম বনলেছ চিকেন লৈছোঁ। চিকেনখিনি সৰু সৰু কৰি মই কাটি লৈছোঁ। 2টা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ আৰু 4টা মই কেঁচা জলকীয়া লৈছোঁ সৰু সৰু কৰি কাটি। এতিয়া এটা বাটিত মই পিচ কৰা মাংসখিনি দি দিলোঁ। তাৰপিছত জলকীয়া আৰু পিঁয়াজখিনিও দি দিলোঁ। ইয়াত মই মছলা লৈছোঁ, 1/2 চামুচ ধনিয়াৰ পাউডাৰ, 1/2 চামুচ জিৰা পাউডাৰ, গৰম মছলা পাউডাৰ 1/2 চামুচ, নিমখ সোৱাদ অনুসৰি আৰু গোলমৰিচ আৰু এলাচি গুড়ি মই গুড়ি কৰি লৈছোঁ আৰু হালধি মই 1/2 চামুচ দিছোঁ। এতিয়া সকলোখিনি মই দি দিলোঁ আৰু 1/2 চামুচ আদা নহৰুৰ পেষ্ট দিলোঁ। ডাঙৰ চামুচেৰে 3 চামুচ মই সৰিয়হ তেল দিছোঁ। আধা ফালি নেমুৰ ৰস মই
চেপি দি দিলোঁ। এতিয়া এইবিলাক সকলোখিনি ভালদৰে মিক্স কৰি 15 মিনিটৰ বাবে মই মেৰিনেট কৰি থৈ দিম। ভালদৰে মিক্স কৰি লৈ আছোঁ। এতিয়া এটা ফ্ৰাইং পেন মই হিটত দিছোঁ। ফ্ৰাইং পেনটো গৰম হোৱাৰ পিছত মই মেৰিনেট কৰা মাংসখিনি দি দিলোঁ। ইয়াত আকৌ একো দিব নালাগে, কাৰণ সকলোখিনি দিয়াই আছে মেৰিনেট কৰি ৰখাৰ সময়ত। মাথো 5 পৰা 7 মিনিট মই এইটো ভাজি থাকিম মিডিয়াম ফ্লেমত। বেছি ভাজিব নালাগে, কাৰণ বানত ষ্টাফিংটো দিয়াৰ পিছত 20 মিনিট আকৌ অভেনত হিট হ'ব। সেই 5 পৰা 7 মিনিট ভাজিলে হৈ যাব। এইটো আমাৰ ভাজা হৈ গৈছে। নমোৱাৰ আগেগে মই ডাঙৰ চামুচেৰে 1 চামুচ চচ দি দিছোঁ। দি ভালদৰে চাৰিওফালে লাৰি দিছোঁ আৰু গেছটো মই অফ কৰি দিছোঁ। এতিয়া প্লেট এখনত মই ঢালি দিছোঁ আৰু ঠাণ্ডা হ'বলৈ দিছোঁ। 1.5 ঘণ্টা পিছত চাওক, ডোটো ফুলি ডাবল হৈ গৈছে। এতিয়া ডোৰ ওপৰত অলপ ময়দা দি মই হাতেদি এইটো ভিতৰত থকা এয়াৰখিনি বাহিৰ কৰি দিছোঁ আৰু 1 মিনিটমান মই ডোটো ভালদৰে মাৰি লৈছোঁ আৰু 6টা ভাগত মই ভাগ কৰি ল'ম। ছয়টা ভাগত ভাগ কৰিছোঁ। এতিয়া ময়দাখিনি দিয়াৰ পিছত এটা ভাগ লৈছোঁ আৰু এটা ৰুটিৰ দৰে বনাই ল'ম। একদম গোল নহ'ব, অলপ দীঘলীয়া চাইজৰ হ'ব। বেলনি এখনেৰে মই এনেদৰে অলপ মাৰি দিছোঁ। বেছি ডাঙৰ যাতে নহয় আৰু চাৰিওফালে যাতে সমানভাৱে হয়। হাতেদি এনেদৰে মই সমান কৰি লৈছোঁ চাৰিওফালে। এতিয়া এটা ছাইডত মই চিকেনখিনি দি দিছোঁ 2 চামুচ আৰু ফোল্ড কৰি দিছোঁ। এনেদৰে দিয়াৰ পিছত চাৰিওফালে অলপ চেপি দিছোঁ যাতে মেল খাই নাযায়। এতিয়া কাটাৰ এখনেৰে মই দীঘলকৈ এটা টানি দিছোঁ। এনেদৰে চাকু এখনৰো দি কৰিব পাৰে, কাটাৰ থাকিলে বেছি ভাল হয়। এনেদৰে মই দীঘলীয়াকৈ আঁচ টানি দিছোঁ। তাৰপিছত আকৌ ফোল্ড কৰি দিছোঁ আৰু শেষৰখিনি মই ওপৰৰ ফালত তুলি দিছোঁ। দিয়াৰ পিছত হাতেদি মই চেপি দিছোঁ যাতে খুলি নাযায়। হাতেদি বন্ধ কৰি দিব লাগিব মুখখিনি। এয়া চাওক, ধুনীয়া এটা ডিজাইন হৈ গৈছে। আৰু বেকিং ট্ৰেটোত মই প্ৰথমতে তেল সানি লৈছিলোঁ ভালদৰে, নহ'লে কিন্তু লাগি যাব তলত। আৰু এটা মই ৰেডি কৰি লৈছোঁ। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেওঁলোকে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু ৰেচিপিটো ভাল লাগিলে মোক কমেণ্ট কৰি জনাই দিব। এনেদৰে মই
বাকীবিলাক বানৰ ৰেডি কৰি লৈছোঁ। এতিয়া হৈ গৈছে। খুবেই ইজিভাৱে এইটো বনাব পাৰি। 3টা বান মই ৰেডি কৰি দিছোঁ। এতিয়া ভিজা এখন কটন কাপোৰেৰে মই 15 মিনিটৰ বাবে ঢাকি থৈ দিম। 15 মিনিট পিছত বানবিলাক আৰু অলপ ফুলি গৈছে। এতিয়া এটা কণী আৰু 1 চামুচ গাখীৰ মই মিক্স কৰি ৰাখিছিলোঁ, ইয়াৰ ওপৰত মই দি দিম। কণীখিনি দিলে বানৰ কালাৰটোও ধুনীয়া এটা কালাৰ আহে। এইটো ব্ৰাছ কৰি দিয়াৰ পিছত মই 150 ডিগ্ৰীত এইটো 20 মিনিটৰ বাবে মই হিট কৰিম। মই অভেনটো ফ্ৰী হিটতে ৰাখিছিলোঁ 10 মিনিটৰ বাবে। এতিয়া 20 মিনিট মই এইটো অভেনত ৰাখিম। 20 মিনিট পিছত এয়া চাওক, ধুনীয়া বান আমাৰ ৰেডি হৈ গৈছে। এতিয়া ওপৰেৰে অলপ মই ৰিফাইন তেল দি দিছোঁ গ্লেজ অহাৰ বাবে। তাৰপিছত আকৌ 5 মিনিট মই এই ভিজা কাপোৰখনেৰে ঢাকি দিম। এয়া চাওক, একদম সফ্ট আৰু ধুনীয়া কালাৰৰ বান আমাৰ ৰেডি। তেনেহ'লে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, আৰু ৰেচিপিটো যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰি জনাই দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।